কালি বিয়লি ভাগত অহা বৰষুণ জাকৰ পাছতে গুৱাহাটী মহানগৰীত যি এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল সেই অৱৰ্ণনীয় পৰিস্থিতিৰ পাছত এতিয়া দেখিবলৈ পোৱা হৈছে চৌদিশে গুৱাহাটী চৌদিশে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ ৰুক্মিণী গাঁৱত আটাইতকৈ অত্যাধিক প্ৰভাৱ পৰিছে কাৰণ ৰুক্মিণী গাঁৱৰ মূল পথতে আচলতে এই কালি নিশা ভাগত যিদৰে সম্পূৰ্ণ GSৰ অংশ ৰুক্মিণী গাঁৱৰ যিদৰে পানীত প্লাবিত আছিল এই মুহূৰ্ততো সেই কৃত্ৰিমানৰ কবলতে আছে গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ মূল ৰাজপথ তাৰ লগে লগে যদি ৰুক্মিণী গাঁৱৰ ভিতৰৰ অঞ্চলসমূহ চাবলৈ যায় সেই অঞ্চলসমূহত এতিয়া হাজাৰ হাজাৰ লোক আচলতে বনবন্দী হৈ আছে গৃহবন্দী হৈ থাকিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে জলবন্দী হৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এক প্ৰকাৰে ক'ব লাগিব যিহেতু কালি নিশাৰ ভাগৰ পৰা তেওঁলোক আছে ইতিমধ্যে তাত খোৱা পানীৰ অভাৱ হৈছে বা খাদ্য সামগ্ৰীৰ অভাৱ হৈছে আৰু সেইসমূহ দিয়াৰ ক্ষেত্ৰতো ইতিমধ্যে চেষ্টা চলাইছে SDRFৰ ফালৰ পৰা কিন্তু ক'বলৈ গ'লে এক নৰক যন্ত্ৰণাসন্দিগ্ধ পৰিৱেশৰ মাজত আছে তাৰ লগে লগে ক'ব লাগিব যে ইয়াৰ আশে পাশে থকা যি ৰুক্মিণী গাঁৱৰ আশে পাশে থকা যিসমূহ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত কিন্তু কালি নিশাৰ ভাগৰ পৰা এতিয়ালৈকে কিন্তু লোকসকল আবদ্ধ হৈ থাকিব লগা হৈছে শ গাড়ী যান বাহন বাইক স্কুটি সকলো কিন্তু পানীত যা গৈছে পানীত ইতিমধ্যে ধ্বংস হৈছে ইতিমধ্যে ঠেলি ঠেলি ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে তাৰ লগে লগে আৰু এটা কথা কৈছোঁ যিহেতু বতৰ বিজ্ঞান সংস্থাই কৈছে যে আগন্তুক 5 দিনলৈ পুনৰ বৰষুণ হোৱাৰ সম্ভাৱনা হৈছে ইতিমধ্যে কলীয়া মেঘে আচলতে গুৱাহাটীৰ ডাৱৰে এতিয়াও কিন্তু কলীয়া ডাৱৰে এতিয়াও আচ্ছন্ন কৰি ৰাখিছে এতিয়াও কিন্তু কলীয়া ডাৱৰ দেখিবলৈ পোৱা গৈছে আজি যদি পুনৰ এনেদৰে বৰষুণ আহে পুনৰ যদি বৰষুণ হয় গুৱাহাটীত আজি ৰুক্মিণী গাঁৱৰ পৰিস্থিতি আৰু কি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয় সেয়া কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযায় ইয়াতকৈ ডাঙৰ পৰিস্থিতি ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব সেয়া কিন্তু স্পষ্ট ইতিমধ্যে কলীয়া ডাৱৰে কিন্তু আকাশ মেঘাচ্ছন্ন কৰি ৰাখিছে সেয়া কিন্তু এই মুহূৰ্তত ক'ব লাগিব তাৰ লগে লগে আৰু এটা কথা ক'ব লাগিব যে যদিহে সেই পুনৰ বৰষুণ হয় কালিৰ নিচিনা যদি বৰষুণ হ'বলৈ হয় তেন্তে গুৱাহাটীৰ পৰিস্থিতি আজি কি স্থানলৈ যায় কি পৰ্যায়লৈ যায় সেয়া কিন্তু নিশ্চয়কৈ অনুমেয় তাৰ লগে লগে এটা কথা ক'ব লাগিব যে গুৱাহাটী দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল নামৰ মন্ত্ৰীগৰাকী গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত বাৰে বাৰে তেওঁ বিভিন্ন ধৰণৰ কথা কয় বিভিন্ন ধৰণৰ বক্তব্য ৰাখে কিন্তু প্ৰকৃতাৰ্থত গুৱাহাটীৰ বানপানী ৰক্ষাৰ ক্ষেত্ৰত বানপানী নিষ্কাশনৰ ক্ষেত্ৰত যদি এই মন্ত্ৰীজন চূড়ান্তৰূপে ব্যৰ্থ সেই কথা কিন্তু আজিৰ পৰিৱেশ পৰিস্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে ইতিমধ্যে প্ৰায় 18-20 ঘণ্টাতকৈ সময় অধিক উকলি গ'ল কিন্তু সেই বানপানী নিষ্কাশনৰ পৰিস্থিতি কিন্তু আজিও সেই একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ইয়াৰ কোনো এতিয়ালৈকে সালসলনি দেখিবলৈ পোৱা নাই মানুহে জীয়াতু ভুগিব লগা হৈছে ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে ৰুক্মিণী গাঁৱৰ ৰাইজে যি ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰিব লগা হৈছে তাৰ লগতে কালি নিশা যিদৰে ৰাতি 3-4 বজালৈকে ৰাইজ আবদ্ধ হ'ব লগা হৈছে ৰাজপথত আবদ্ধ হৈ থাকিব লগা হৈছে সেই পৰিৱেশো কিন্তু এই মুহূৰ্তত একেবাৰে নুই কৰিব নোৱাৰে সেই পৰিৱেশো ইয়াত দেখিবলৈ পোৱা হৈছে এই মুহূৰ্ততো আমি যদি দেখুৱাওঁ GSত এতিয়াও কিন্তু সেই একে যান জঁটৰ এক পৰিৱেশ সৃষ্টি হৈছে যিসকল লোক আজি পল্টন বজাৰৰ পৰা খানাপাৰালৈ আহিম বুলি ভাবিছে তেওঁলোকে এই পথ নোলোৱাই ভাল কাৰণ এই পথটোত আচলতে এক প্ৰকাৰ এফালে যদি পানী আনফালে তীব্ৰ যান জঁট কেমেৰা পাৰ্চন হিৰোইনে দেখুৱাইছে কিদৰে আচলতে ছুপাৰ মাৰ্কেটৰ যিখন নতুন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰৰ পৰা ইয়ালৈকে প্ৰায় 6 মাইল বিজলৈকে যি এক তীব্ৰ যান জঁট দেখিবলৈ পোৱা গৈছে আৰু লগে লগে আনটো ফালৰ পৰা 6 মাইল খানাপাৰা দিশৰ পৰা যদি পল্টন বজাৰ দিশে অহা ৰাস্তাটো দেখিবলৈ চায় তাতো সেই একেই পৰিৱেশ একেই পৰিস্থিতি তাতো একেই যান জঁট দেখিবলৈ পোৱা গৈছে এতিয়াও শ যান বাহন ইটো আনফালে এতিয়াও যান বাহনসমূহ আবদ্ধ হৈ আছে এতিয়াও যান বাহন তাত থকা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যে যান বাহনসমূহ কেমেৰা পাৰ্চন হিৰোইনে দেখুৱাইছে যে এতিয়াও বহুত যান বাহন এতিয়া আবদ্ধ হৈ আছে আমি চেষ্টা কৰিম বিভিন্ন লোকসকল আছে তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বাইক চলাব পৰা নাই একদম অৱস্থা বেয়া হৈছে কি ক'ব আৰু আমি আহিছোঁ এতিয়া আপোনাৰ পাঞ্জাৱৰ পৰা আহিছোঁ হয় একদম এতিয়া একে চেম এতিয়া কি কম এতিয়া বাইক এটা মোৰ ষ্টাৰ্ট হৈছে কিন্তু এতিয়া যোৱাই নাই এক্সেলেটাৰত ভ্ৰমণ মাৰি আছে এতিয়া একো হেৰুৱাই নাই কি ক'ম একদম বহুত অৱস্থা মানে বেয়া হৈছে কি ক'ম আৰু নিশ্চয়কৈ আচলতে ইয়াত তেওঁলোক যিসকল লোক আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বাইক স্কুটি গাড়ী আচলতে এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে ধ্বংস হৈ গৈছে এতিয়াও বিভিন্ন ইয়াত যিসকল কাৰ্যালয় আছে যিসমূহ হোটেল আছে সেই হোটেলসমূহত তলত থকা গ্ৰাউণ্ড ফ্ল'ৰসমূহত এতিয়াও এনে শ বাহন আবদ্ধ হৈ আছে আৰু শ বাহন এতিয়াও ধ্বংসস্তূপলৈ গৈছে বা পানীৰ মাজতে আবদ্ধ হৈ থাকিব লগা হৈছে আৰু বিভিন্ন যদি দেখা যায় এই মুহূৰ্তত যে বাইকসমূহ বহু বাইক বেয়া হৈছে বহু স্কুটি ষ্টাৰ্ট নোহোৱা হৈছে ষ্টাৰ্ট তেওঁলোকে চলাব পৰা নাই সেই পৰিৱেশো দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে ক'ব লাগিব নৰক যন্ত্ৰণাসদৃশ পৰিৱেশ স্মাৰ্ট চিটি গুৱাহাটীৰ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাতিপুৱাৰ পৰা SDRFে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে লোকসকলক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ বাবে চেষ্টা ৰাখিছে বা তেওঁলোকে খাদ্য সামগ্ৰী পানী যোগানৰ চেষ্টা ৰাখিছে কিছু সময়ৰ পূৰ্বে NDRFৰ লোকসকলো আহিছে NDRFৰ নামো ইয়াত চলিবলৈ আৰম্ভ কৰিছে এতিয়া এই প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু পানী কিন্তু কমাৰ ক্ষেত্ৰত এতিয়াও সেই পানী কমা দেখিবলৈ পোৱা যোৱা নাই পানী এতিয়াও অব্যাহত আছে এতিয়াও যথেষ্ট বানপানী এতিয়াও ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু লোকসকল আছে দাদা ক'ৰ পৰা আহি আছে अरे हम आया था जू रोड से कल यहाँ से निकला था तो पानी में स्कूटी खराब हो गया कल कितना बजे निकला था कितना बजे पहुँचा पैदल गया हाँ पैदल कितना टाइम लगा टाइम तो 1 घंटा तो अभी स्टार्ट नहीं हो रहा अभी स्टार्ट नहीं हो रहा इसका मोबिल गया फिल्टर गया अभी मतलब ये बोले गुवाहाटी का ये हालत हो गया क्या बोलना चाहिए आप
गुवाहाटी का यही बोलना चाहेगा कि थोड़ा ये सब क्लीन व्लीन रखना चाहिए ताकि पानी वानी निकले, क्योंकि 2 आवर्स 3 आवर्स में यही हालत हो गया है इतना ज़्यादा। নিশ্চয়কৈ এয়া হ'ল যিসকল ভুক্তভোগী ভুক্তভোগীসকলৰ মনৰ কথা ইতিমধ্যে জনাইছোঁ। ভুক্তভোগীসকলে কিদৰে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, সেই কথাখিনি আমি জনালোঁ। এই পৰিৱেশ এই পৰিস্থিতি এই মুহূৰ্তত দেখিছোঁ, ৰাতিপুৱাৰ পৰা যিদৰে দেখুৱাইছিলোঁ সেই একেই পৰিৱেশ একেই পানী একেই পৰিস্থিতি দেখুৱাইছোঁ আৰু সেই পৰিৱেশৰ মাজত ৰাইজে জীয়াতি ভুগিব লগা হৈছে। আৰু পুনৰ কৈছোঁ যে অশোক সিংহাল গুৱাহাটী উন্নয়ন মন্ত্ৰী, সেই মন্ত্ৰীগৰাকী কিন্তু আজিৰ এই পৰিৱেশ পৰিস্থিতিৰ প্ৰাসংগিক যদি আমি আনো এই পৰিৱেশ পৰিস্থিতিৰ প্ৰসংগত কিন্তু চূড়ান্ত ব্যৰ্থ এগৰাকী মন্ত্ৰী, চূড়ান্তভাৱে তেওঁ ব্যৰ্থ হৈছে। গুৱাহাটী এই অঞ্চলৰ পানী নিষ্কাশনৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ, গুৱাহাটীৰ জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত ব্যৰ্থ, তেওঁ বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ, প্ৰতিটো ক্ষেত্ৰতে ব্যৰ্থ হ'ব লগা হৈছে মন্ত্ৰীগৰাকী। আৰু বিশেষকৈ তেওঁ বাৰে বাৰে সেই মন্ত্ৰীগৰাকীৰ মুখত আখৈ ফুটা দি ফুটে ছুপাৰ চাকাৰ কথা। সেই ছুপাৰ চাকাৰ কৰোঁতে কিন্তু গুৱাহাটীৰ আজি অৱস্থা এয়া হৈছে। গুৱাহাটী এতিয়া যান বানপানী কৃত্ৰিমানত আচলতে ৰাইজ ককপকাব লগা হৈছে, কিন্তু সেইগৰাকী মন্ত্ৰীৰ আজি ছুপাৰ চাকাৰ চলি আছে। আজিহে তেওঁ ইয়াৰ পৰা জাবৰ নিষ্কাশন কৰিবলৈ সময় পাইছে। গতিকে এয়াই হ'ল স্মাৰ্ট চিটি গঢ়িবলৈ কোৱা মন্ত্ৰী অশোক সিংহালৰ যি কৰ্মদক্ষতা, সেই কৰ্মদক্ষতা পৰিচয় আজি সেই গুৱাহাটীৰ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰে ক'ব লাগিব যে সমগ্ৰ গুৱাহাটীবাসী জলবন্দী হ'ব লগা হৈছে। কালি নিশাৰ ভাগত মানুহ জলবন্দী হ'ব লগা হৈছে।